নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। এআই মোৰ শেষ সময় এইদৰে কিয় ক'লে ৰোহিত শৰ্মাই, তাকে লৈ বৰ্তমান সৰ্বত্ৰে চৰ্চা চলিছে। আগৰ পৰা খবৰ ওলাই আছিলে যে হাৰ্দিক পাণ্ডিয়াক অধিনায়কত্ব প্ৰদান কৰাৰ পাছত ৰোহিত শৰ্মা হয়তো বেলেগ টিমলৈ যাব আৰু বৰ্তমান সময়ত সেইটো সঁচাকৈয়ে হ'ব যেন লাগিছে। কাৰণ আগতে খবৰতহে ওলাই আছিলে, কিন্তু এইবাৰ ৰোহিত শৰ্মাই নিজ মুখেৰে সেই কথা স্বীকাৰ কৰিছে। KKRৰ লগত হ'বলৈ গৈ আছে তেওঁলোকৰ নেক্সটখন মেচ আৰু KKR টিমৰ কোচিং ষ্টাফ অভিষেক নায়াৰ তেখেতৰ লগত কথোপকথন হৈছিল ৰোহিত শৰ্মাৰ, তেখেতৰ লগত কথা পাতিছিলে ৰোহিত শৰ্মাই। আৰু সেই কথা পাতি থাকোঁতেই ৰোহিত শৰ্মাৰ মুখৰ পৰা এনেকুৱা এটা শব্দ ওলাই গ'ল যিটো নেকি বৰ্তমান সময়ত সকলোতে চৰ্চিত হৈছে। আৰু মেইন কথাটো হ'ল যে সেই কথোপকথনখিনি যেতিয়া হৈ আছিলে সেইটো ভিডিঅ' হৈ আছিলে। KKRৰ যিটো তেওঁলোকৰ অফিচিয়েল হেণ্ডেল হয় সেইসমূহতো এইটো পোষ্ট কৰা হৈছিলে। কি বুলি কথোপকথন হৈছিলে, কি বুলি কৈছিলে ৰোহিত শৰ্মাই, চাওঁ আহক। ৰোহিত শৰ্মাই কৈছে যে এটা বস্তু সলনি হৈ আছে ইয়াত, সেইবোৰ সিহঁতৰ কথা, কিন্তু যি হ'লেও এইটোৱে মোৰ ঘৰ হয়। এই মন্দিৰটো মই নিজেই বনাইছিলোঁ, কিন্তু মোৰ কি আহে যায়, কাৰণ এয়াই মোৰ শেষৰ সময়। এইদৰে অভিষেক নায়াৰক ৰোহিত শৰ্মাৰ ফালৰ পৰা কোৱা হ'ল। হয়তো অভিষেক নায়াৰে সুধিছিলে এইবিলাক লৈ পেলাই যে শেষৰ IPL নেকি, আৰু সেইবাবে ৰোহিত শৰ্মাই এনেকুৱা ধৰণৰ মন্তব্য দিয়া দেখিবলৈ পোৱা গ'ল। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে এই যিটো ভিডিঅ' আছিলে, এই ভিডিঅ'টো সাধাৰণতে কলকাতা নাইট ৰাইডাৰ্ছ টিমৰ যিসমূহ অফিচিয়েল হেণ্ডেল আছে তেওঁলোকৰ ছ'চিয়েল মিডিয়া সেইসমূহত পোষ্ট কৰা হৈছিলে। আৰু অতি আচৰিতভাৱে বৰ্তমান সময়ত এই ভিডিঅ'টো নাই, এই ভিডিঅ'টো KKR টিমৰ হেণ্ডেলসমূহৰ পৰা ডিলিট কৰি দিয়া হ'ল আৰু সম্ভৱতঃ মুম্বাই ইণ্ডিয়ানছৰ ফালৰ পৰা ডিলিট কৰিবলৈ ৰিকুৱেষ্ট কৰা হ'ল কলকাতা নাইট ৰাইডাৰ্ছ টিমক। কিন্তু কিছুমান সমৰ্থকে ভিডিঅ'টো ছেভ কৰি ৰাখিছিলে, ডাউনলোড কৰি ৰাখিছিলে, আৰু বৰ্তমান সময়ত ডিলিট কৰি দিয়াৰ পাছতো ভিডিঅ'টো যথেষ্ট শ্বেয়াৰিং হৈয়ে আছে, বিভিন্ন মানুহে পোষ্ট কৰি আছে এতিয়াও। যি হ'লেও এটা কথা বৰ্তমান সময়ত স্পষ্ট হৈছে যে ৰোহিত শৰ্মা 2025 চনৰ IPLত বেলেগ টিমলৈ গৈ আছে। IPL অকশ্যনতো হয়তো তেওঁ যাব পাৰে, নতুবা তেওঁক ট্ৰেড কৰিও বেলেগে ল'ব পাৰে, সেইটো সময়ত আমি গম পাম। কিন্তু বৰ্তমান সময়ত ৰোহিতৰ ফালৰ পৰা এনেকুৱা ধৰণৰ কথা কোৱা হৈছে যেতিয়া মুম্বাই ইণ্ডিয়ানছত তেওঁ নথকাটো একদম খাটাং হৈ পৰিছে। এই ভিডিঅ'টো ইমানেই আছিল, ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। তেতিয়ালৈকে ধন্যবাদ।